নমস্কাৰ বন্ধুসকল আসাম টেটৰ সিলেবাস অনুসৰি আজি আমি নতুন টপিক আলোচনা কৰিম সেইটো হৈছে আৰ্টিকল খুবেই দৰকাৰী টপিক আৰ্টিকল খুব কম সময়ৰ ভিতৰতে বুজাবলৈ চেষ্টা কৰিম বেছি দীঘল নকৰো ভিডিওটো গতিকে শেষলৈকে চাব আৰু যদি কিবা থাকে কমেন্টছত ক'ব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল এটা আৰ্টিকলছ বিলাক দুটা ভাগত ভাগ কৰিছে ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকল দি এটো নিৰ্দিষ্টকৈ বুজাই ডেফিনিট আৰ্টিকল দিয়ে আৰু এ আৰু এন যিকোনো বুজায় মানে যিকোনো এটা বুজায় নিৰ্দিষ্ট নহয় গিভ মি এ পেন গিভ মি এন আমব্ৰেলা যিকোনো এটা ছাতি যিকোনো এটা পেন কিন্তু ডি বুলি কওঁতে নিৰ্দিষ্টকে বুজায় যেন গিভ মি দা পেন বুলি কওঁতে মই এটা নিৰ্দিষ্ট পেনৰ কথা কৈছো গতিকে এইটা কনসেপ্ট নিশ্চয় সকলোৰে আছে এতিয়া আমি চাওঁ এ আৰু এনৰ ব্যৱহাৰ কোড হয় আমি পাই আহিছো আমি এনে ধৰণে পাইছো যে ভাৱেলৰ আগত এন বহে কনসনেন্টৰ আগত এ বহে ভাৱেল কিটা এ ই আই ও ইউ কিন্তু সেই কনসেপ্টটো মই সম্পূৰ্ণৰূপে শুদ্ধ বুলিও নকওঁ কাৰণ আমি এনেদৰে বুজিবলৈ চেষ্টা কৰো যে এই আৰ্টিকল নিৰ্ভৰ কৰে সদায় সাউন্ডৰ ওপৰত ভাৱেল সাউন্ড নে কনসনেন্ট সাউন্ড একচুৱেল কনসেপ্টটো হৈছে এই সাউন্ডৰ ওপৰতহে নিৰ্ভৰ কৰে এ থাকিলেই বা ভাৱেল থাকিলেই যে এন বহিব কনসনেন্ট থাকিলেই এ বহিব সেই কনসেপ্ট সম্পূৰ্ণৰূপে শুদ্ধ বুলিব নোৱাৰি কিয় নোৱাৰি হেতু চাওঁচোন এ ই আই ও ইউ এইকিটা উচ্চাৰণ চাব লাগিব আমি জানো যে 26টা আখৰৰ 44টা উচ্চাৰণ আছে এতিয়া কেনে ধৰণে হয় এ ভাৱেল সাউন্ড দিয়ে ই ভাৱেল সাউন্ড দিয়ে আই ভাৱেল সাউন্ড দিয়ে ওও ভাৱেল সাউন্ড দিব ইউ কিন্তু ইউ বুলি যেতিয়া দীঘলীয়া আমি সাউন্ড কৰিম তেতিয়া ইউৱে কিন্তু কনসনেন্ট সাউন্ড কৰে ইউ যেতিয়া এটা লং ইউ হৈ যায় আকৌ ওয়ে ভাৱেল সাউন্ডে দিয়ে কিন্তু ওয়ে যেতিয়া ওয়া সাউন্ড কৰিব তেতিয়া হৈ যাব কনসনেন্ট গতিকে ইউ সাউন্ডটো কনসনেন্ট ইউৱে ভাৱেল সাউন্ড তেতিয়া দিব যেতিয়া হি উচ্চাৰণ আ দিব আমি এক্সাম্পল কেটামান লওঁচোন আমি যদি কওঁ আমব্ৰেলা উচ্চাৰণ আ উচ্চাৰণ দিছে এন আমব্ৰেলা কিন্তু সেই ইউটোৱে ইউনিভাৰ্সিটিত আকৌ এ হৈছে কিয় এ হৈছে উচ্চাৰণ ইউ দিছে তাৰ মানে যদিহে উচ্চাৰণ ইউ হয় প্ৰথম আখৰ ভাৱেল থাকিলেও কিন্তু এ বহিব কিয় ইয়াৰ সাউন্ড কনসনেন্ট হয় ইউ ঠিক তেনেকৈ আকৌ কওঁ 1 ৰূপী নোট এটা বুজি ললে হল সহজকে 1 ৰূপী নোট বুলি কওঁ তেনে আগত ভাৱেল কিন্তু এ 1 ৰূপী নোট কিয় কাৰণ উচ্চাৰণ কেনেকুৱা হৈছে ওয়া গতিকে কনসেপ্ট কি যদিহে ইউ আৰু ওয়াৰ দৰে উচ্চাৰণ হয় ভাৱেল থাকিলেও আমি কি ব্যৱহাৰ কৰিম এ ব্যৱহাৰ কৰিম আৰু ইউ আৰু ওয়া সাউন্ডটো হৈছে কনসনেন্ট সাউন্ড আকৌ চাও যে কিছুমান শব্দৰ প্ৰথম আখৰটো কনসনেন্ট কিন্তু কনসনেন্ট হলেও এন বহিব কাৰণ উচ্চাৰণ কেনেকুৱা হৈছে ভাৱেল হৈছে আসলতে ভাৱেল আৰু কনসনেন্টৰ উচ্চাৰণৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব এটা অনেষ্ট HONEST not honest honest হৈছে গতিকে এন অনেষ্ট অনাৰেবল আৱাৰলি এয়াৰ এইবিলাক গুটি ওয়ার্ড বিলাক কিহেৰে আৰম্ভ হৈছে কনসনেন্টৰে কিন্তু ইহঁতৰ উচ্চাৰণ কি হৈছে ভাৱেল গতিকে ভাৱেল উচ্চাৰণ হ'ব এন বহিব কনসনেন্ট উচ্চাৰণ হ'ব এ বহিব ওয়া আৰু ইউ যদি উচ্চাৰণ হয় ভাৱেল থাকিলেও সেই উচ্চাৰণ কেইটাক আমি কি বুলি ধৰিম কনসনেন্ট সেই কাৰণে কি বহিব এ বহিব ওৱান আইড মেন তাৰপিছত 1 ৰূপী এ 1 ৰূপী নোট এইখিনি গতিকে কনসেপ্টটো মনত ৰাখিলে ভুল নহয় আকৌ এব্ৰিভিয়েশন বিলাকৰ ক্ষেত্ৰত চাওঁ যে উচ্চাৰণৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব বাৰে প্ৰতি কৈ আছো এম এ বুলি কওঁতেনে এন এম এ বি এৰ ক্ষেত্ৰত আকৌ এ বি এ এন চি চি ৰ আগত এন এন চি চি পি এইচ ডি ৰ আগত এ পি এইচ ডি এম এল এ এন এম এল এ এন এছ ডি অ এন আৰ চি চি কাৰণ উচ্চাৰণৰ ওপৰত চাব লাগিব উচ্চাৰণ কেনেকুৱা হৈছে এম এ কওঁতেনে আগত যেন এ এটা আছে উচ্চাৰণ ভাৱেল হৈছে এন চি চি আকৌ বি এ কওঁতেনে বি গতিকে এটো কনসনেন্ট উচ্চাৰণ হৈছে আকৌ এ বা এন কেনে ধৰণৰ বাক্যবিলাকত বহে হেতু আমি অকনমান চাই দিও যে হোৱাটেৰে ষ্টাৰ্ট হোৱা এক্সক্লেমেটৰী সেন্টেন্স বিলাক এক্সক্লেমেটৰী সেন্টেন্সৰ বিষয়ে আমি জানোৱে যে হোৱাটেৰে যেতিয়া আৰম্ভ হয় হোৱাট এ বিউটিফুল প্লেস এক্সক্লেমেটৰী সেন্টেন্স এ হোৱাটৰ পাছতে এ ব্যৱহাৰ হয় তো হোৱাট এ ষ্ট্ৰং মেন গতিকে এ কোড ব্যৱহাৰ হৈছে এক্সক্লেমেটৰী সেন্টেন্সৰ
এই বাক্যবিলাকত এনে ধৰণৰ বাক্যত এ ব্যৱহাৰ হ'ব তাৰ পিছত কিছুমান নাম্বাৰৰ আগত এ বহিব যেনে এ 100 এ 1000 এ মিলিয়ন এনে ধৰণে হয় এতিয়া আমি এটা বাক্য লৈ লওঁ সেই উদাহৰণৰ জৰিয়তে চাওঁ হি গেভ মি ডেজ 100 rupees for this pen মোৰ কোনোবাই পেন এটা কিনিলে তাৰ বাবদ মোক 100 টকা দিলে এটা কি হ'ব এ 100 এতিয়া এ ব্যৱহাৰ হয় 100 টুতকে এ 100 টোহে বেছি এপ্ৰোপ্ৰিয়েট এই বাক্যটো মন কৰো ইট ইজ ডেজ মোস্ট ইন্টাৰেষ্টিং ড্ৰামা এটা ইন্টাৰেষ্টিং বুলি কওঁতেনে এই মোষ্টটোৱে কি বুজাইছে ইয়াত কিন্তু সুপাৰলেটিভ বুজোৱা নাই এই মোষ্টটোৱে ভেৰি এটা মানে খুব বেছি ইন্টাৰেষ্টিং ই এডভাৰ্বৰ কাম কৰিছে যদি মোষ্টটো যদি এডভাৰ্ব হিচাপে কাম কৰে তাৰ আগত এ বহিব দা মোষ্ট ইন্টাৰেষ্টিং ড্ৰামা নহয় দা তেতিয়াহে ব্যৱহাৰ হ'ব যেতিয়া সি আটাইতকৈ বেছি সেন্স দিব এটা ফৰ্মুলা হিচাপত এই ট্ৰিকটো লৈ লওঁ মোষ্টৰ পাছত এডজেক্টিভৰ পাছত নাউন এটো মোষ্ট এডজেক্টিভ ইন্টাৰেষ্টিং টু এডজেক্টিভ হয় তাৰ পাছত ড্ৰামা নাউন আছে এই ফৰ্মটোত থাকিলে সদায় এ বহিব মানে এ মোষ্ট হ'ব আকৌ যদি অকল এটো থাকে মোষ্ট প্লাস এডজেক্টিভ থাকে পিছফালে নাউন না থাকে তেতিয়া হলে এ নবহে আমি জানো যে সদায় আৰ্টিকল বিলাক নাউনৰ আগত বহে ই নাউনক ৰিপ্ৰেজেন্ট কৰে নাউন যদি না থাকে আৰ্টিকলৰ দৰকাৰই নাই এ হক বা এনেই হক নাউন নহলে দৰকাৰ না থাকে গতিকে ইয়াত নাউন আছে সেইকাৰণে এ বহিছে আৰু মোষ্টটোৱে কি বুজাইছে এডভাৰ্বৰ কাম কৰিছে ই আটাইতকৈ বেছি সুপাৰলেটিভৰ কাম কৰা নাই গতিকে সুপাৰলেটিভ হ'বলৈ হলে এনেকুৱা ধৰণৰ হ'ব এটো বি টো যেতিয়া বুজাম তেতিয়া কৈ দিম যেনে সি ইজ দা মোষ্ট বিউটিফুল গাৰ্ল ইন দা ক্লাছ গোটেই ক্লাছটোৰ তাই আটাইতকৈ ধুনীয়া তেতিয়া ডি বহিব এটো ডিত এক্সট্ৰাকে কৈ দিম খালি এটো মনত ৰাখিলে হ'ল যেতিয়া মোষ্টটো এডভাৰ্বৰ কাম কৰিব ই সুপাৰলেটিভ হিচাপে নেদেখাব তেতিয়া তাৰ আগত এ বহিব আৰু এই কোড বহিব চাও এ ক্যান বি ইউজ বিফৰ সাম ইনডেফিনিট কালেক্টিভ নাম্বাৰস এটা এই সমূহীয়া এটো সমূহ বুজাইছে টিম গ্যাং এনেকুৱা বিলাকৰ আগত এ টিম অফ এ গ্যাং অফ এ হাৰ্ড অফ এ পেনেল অফ এ বাঞ্চ অফ এ ফ্লক অফ এটা এইবিলাক কালেক্টিভ নাম্বাৰ হয় মানে এটা সমূহ বুজাইছে এনেকুৱা বিলাকৰ আগত এ বহিব ইয়াৰ পাছত কৈছে যদিহে এটা এডজেক্টিভ থাকে আৰু এডজেক্টিভটোৰ পিছফালে এটা নাউন থাকে এডজেক্টিভৰ পিছফালে এটা নাউন থাকে তেতিয়া হলে সেই এডজেক্টিভটোৰ আগত নাউনটোক ৰিপ্ৰেজেন্ট কৰিব পৰাকৈ এটা আৰ্টিকল বহাব লাগিব কৈছে ইফ এন এডজেক্টিভ ইজ ফলোড বাই এ সিঙ্গুলাৰ নাউন তাৰ মানে এডজেক্টিভটোৰ পিছফালে এটা সিঙ্গুলাৰ নাউন থাকিব আৰু সেই সিঙ্গুলাৰ নাউনটো বুজাবৰ কাৰণে আমি এটা আৰ্টিকল বহাব লাগিব এ বা এন বহিব কেনেকে বহিব এটো চাই লব লাগিব দিস ইজ ইন্টাৰেষ্টিং এটা ষ্টৰীৰ ক্ষেত্ৰত ষ্টৰীক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আৰ্টিকল বহাব লাগিব কিন্তু আৰ্টিকলটো বহাওঁতেনে আগফালে এটো চাই লব লাগিব যেটো উচ্চাৰণটো বা ভাৱেল কনসনেন্ট আমি চাই লব লাগিব এটো ভাৱেল উচ্চাৰণ হৈছে ইন্টাৰেষ্টিং গতিকে আমি ইয়াত বহাব লাগিব এন ইন্টাৰেষ্টিং তাৰমানে কি কৈছো এডজেক্টিভৰ পিছফালে এটা নাউন থাকিব আৰু নাউনটো কি হ'ব লাগিব সিঙ্গুলাৰ কাউন্টেবল নাউন ঠিক তেনেকৈ ৰীতা ইজ বিউটিফুল একনত বিউটিফুল লকে থাকিলে কোনো আৰ্টিকল বহাব না লাগে যদিহে সীতা ইজ বিউটিফুল গাৰ্ল বুলি থাকে তাৰ মানে এই নাউনটো থাকিব নাউন থাকিলে আগত কি বহাব লাগিব এ বহাব লাগিব বিউটিফুল যদিহে অকল বিউটিফুল থাকে কোনো আৰ্টিকল দৰকাৰ নাই কিন্তু বিউটিফুলৰ পিছফালে যেতিয়া নাউনটো থাকিব তেতিয়া তাক বুজাবৰ কাৰণে আৰ্টিকল বহাব লাগিব ইয়াত এ বহিব তাৰ পিছত এটো কোড বহে বুলি ইয়াত আৰু এটা পাইছো যে এ ইজ ইউজ ইনস্টেড অফ পাৰ মানে প্ৰতি কেজি প্ৰতি বুজাবৰ কাৰণে এ ব্যৱহাৰ কৰা হয় প্ৰতি কেজি প্ৰতি লিটাৰ এনেকুৱা ধৰণৰ পেট্ৰল ইজ সোল্ড এট ৰেজ 80 এ লিটাৰ তাৰ মানে প্ৰতি লিটাৰত ঠিক তেনেকৈ এপলছ আৰ সোল্ড এট 60 এ কেজি মানে প্ৰতি কেজিত গতিকে প্ৰতি বুজাবৰ কাৰণে ইয়াত এ ব্যৱহাৰ কৰা হৈছে ইয়াৰ পাছত আমি চাওঁ এইখিনি চাওঁ যে সাস কোৱাইট ৰাডাৰ মেনি এইবিলাকৰ পাছত যেতিয়া সিঙ্গুলাৰ নাউন থাকিব তেতিয়া এই ওয়াৰ্ড বিলাকৰ পাছত এ বা এন বহিব যেনে ইট ওয়াজ কোৱাইট এ নাইস ডে গতিকে কোৱাইট আছে এই কোৱাইটৰ পাছত কি বহিছে এ বহিছে ৰাডাৰৰ পাছতো এ ইটস
rather a small car. We had quite an experience. তাৰ মানে এই গিটাৰ পাছত যিকিটা ওয়ার্ড কৈছো such, quite, rather, many এই গিটাৰ পাছত এই ভাৱেল কনসোনেন্ট উচ্চাৰণ অনুসৰি কি বহিব a বা n বহি গৈ থাকিব I have never seen such a গতিকে such শব্দটোৰ পাছত আৰ্টিকল কি বহাইছো a বহাইছো I have spent many শব্দৰ পাছত যেতিয়া এফালে এটা নাউন থাকিব কাউন্টেবল নাউন তেতিয়া আমি কি বহাম a বা n তাৰ pronunciation অনুসৰি I have spent many a sleepless night তাৰ পিছত আৰু কেটামান আমি চাব পাৰো এই ফ্ৰেজ কেটা মন কৰো যে এই ফ্ৰেজ কেটাৰ ক্ষেত্ৰত মাজত এই ব্যৱহাৰ হৈছে যেনে in a minute in a hurry in a nutshell as a rule at a loss tell a lie এই tell শব্দৰ পাছত এটা লাই যেটা লাই আছে tell a lie ক'ব লাগিব make a noise do not make dash noise যদি থাকে তেতিয়া লিখিব লাগিব do not make a noise keep a secret taken an interest in a short while ago গতিকে এইটা মনত ৰাখিব লাগিব ইয়াৰ পিছত আমি কেটামান এক্সাৰসাইজৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰো কেটামান এক্সাৰসাইজ আছে এইটা হৈছে that everybody respects এটো an honest person কিয় honest হৈছে এটো h আছে যদি উচ্চাৰণ ভাৱেল হৈছে honest হৈছে this was unique u উচ্চাৰণ হলে আমি কৈছিলো যে এটো কনসোনেন্ট উচ্চাৰণ হয় গতিকে আমি a বহাব লাগিব he is a university student অকল ইউনিভাৰ্সিটি বুলি থাকিলে আমি a ব্যৱহাৰ কৰিম ইউনিভাৰ্সিটি নাম থাকিলে হে d ব্যৱহাৰ কৰো he came an hour কোৱা নাই hour কৈছো n বহিছে what a pity গতিকে আমি কৈছো যে what এনে ধৰণৰ এক্সক্লেমেটৰী সেন্টেন্সৰ ক্ষেত্ৰত a ব্যৱহাৰ কৰা হয় what a pity he could not pass this exam this time too he could not pass this time too এবাৰো কি পাস কৰিব নোৱাৰিলে তো what a pity ব্যৱহাৰ হৈছে the government has set up this one man commission to inquire the matter one man উচ্চাৰণ wa হৈছে যদিও ভাৱেল আছে উচ্চাৰণ কি হৈছে wa উচ্চাৰণটো কনসোনেন্ট সেই কাৰণে আমি কি কৰিব লাগিব one ওয়াৰ আগত এই বহাব লাগিব গতিকে এইখিনি মই ভাবিছো বুজি পাইছে যদি কিবা প্ৰবলেম হয় কমেন্ট কৰি জনাব আৰু ভিডিওটো যদি চাই ভাল পায় লাইক কৰিব গতিকে ইয়াৰ পাছত আমি নতুন এটা টপিক লৈ আহিম আজিলৈ ইমানে ধন্যবাদ